আপোনালোকে মদ ধৰিছে ঠিকই আছে, পইচা লৈ মেনেজ কিয় হৈছে? মদ ধৰিছে ঠিকে আছে, আমি বেয়া পোৱা নাই, কিন্তু পইচা লৈ মেনেজ কেলে হৈ আছে? ইয়াৰ আগৰবাৰ আপোনালোকে ভিতৰৰ পৰা পইচা লৈ গৈছে, মই ইয়াতে আছো। ইয়াৰ আগৰবাৰ আপোনালোকে ভিতৰত পইচা লৈ গৈছে, মই ইয়াতে আছো, পইচা লৈ গৈছে। আপোনালোকে মদ বন্ধ কৰক, পইচা কেলে লয়? এতিয়াও মানে পইচা ল'বলৈ আহিছে, আপোনালোকে মদ বন্ধ কৰক, পইচা কেলে লয়? লখিমপুৰৰ হাৰমতিত ৰাইজৰ ৰোষত পৰিল আবকাৰী বিভাগৰ দল। বন্ধ কৰিছে আমি বেয়া পোৱা নাই, বন্ধ কৰিছে আমি ভাল পাইছো, কিন্তু পইচা মেনেজ কেলে হয় এইটো লাগে আপোনালোক। লখিমপুৰত ৰক্ষকেই যেন হৈ পৰিছে ভক্ষক। আবকাৰী বিভাগৰ উপ সংমণ্ডল বিহপুৰীয়া শাখাৰ হাৰমতিস্থিত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে অবৈধ সুৰা ব্যৱসায়ীৰ পৰা মাহেকীয়া হিচাপে ধন সংগ্ৰহ কৰাৰ অভিযোগ প্ৰায় উত্থাপন হৈ আহিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অস্থায়ী দোকানসমূহে উৰে নিশা দোকান খুলি চলাই আহিছে অবৈধ সুৰাৰ বেহা। অভিযোগ অনুসৰি এইসমূহৰ পৰা সাপ্তাহিক হিচাপত ধন লয় আবকাৰী বিষয়াই, যাৰ পৰিণতিত হাৰমতিৰ অলিয়ে গলিয়ে মুকলিকৈ চলি আছে অবৈধ সুৰাৰ ব্যৱসায়। আজি সন্ধিয়া আবকাৰী বিভাগৰ এটা দলক এইদৰে আবদ্ধ কৰিলে শ শ লোকে। স্থানীয় লোকৰ অভিযোগ সাপ্তাহিক ধন বিচাৰি আহিছিল আবকাৰী বিভাগৰ দলটোৱে। উত্তেজিত ৰাইজৰ সন্মুখত চালে বেৰে কোবাই উত্তৰ দিলে আবকাৰী বিষয়াই। আপোনালোকে মদ ধৰিছে ঠিকে আছে, আমি বেয়া পোৱা নাই, কিন্তু পইচা লৈ মেনেজ কেলে হৈ আছে? আপোনালোকৰ খৰচা উলিয়াবলৈ আহি আছে ইয়াত, আপোনালোকে তেনে ক'লে হ'ব নেকি? ইয়াৰ আগৰবাৰ আপোনালোকে ভিতৰত পইচা লৈ গৈছে, মই ইয়াতে আছো, পইচা লৈ গৈছে। এতিয়াও মানে পইচা ল'বলৈ আহিছে, আপোনালোকে মদ বন্ধ কৰক, পইচা কেলে লয়? পইচা কেলে লয়? আপোনালোকে মদ বন্ধ কৰক, কিন্তু পইচা লৈ পেলাই আকৌ গুচি আহিছে। মদ বন্ধ কৰিছে আমি বেয়া পোৱা নাই, বন্ধ কৰিছে আমি ভাল পাইছো, কিন্তু পইচা মেনেজ কেলে হয় এইটো লাগে আপোনালোক। এতিয়া বিচাৰি আছিলে মোক পইচা দে বুলি, তো মই ক'লো পইচা পাতি নাই, ক'ৰ পৰা দিম? 100 টকা দি আছিলো চাহ খাব বুলি। কোনজনে এইফালে উচলা কোনজন? এই বগাটো লৈ সেইজনে অফিচাৰজন তেতিয়া ঘূৰাই দিলে মোক পইচা। নললে নললে, ঘূৰাই দিলে। কি কাৰণে? মদ বেচো বুলি মানে বিচাৰিছে। নাপালে, মদ থাকিলেহে আপোন বনাও ঘৰত। আমিতো বন্ধ কৰিছো, নাই বেচা এতিয়া। নাই বেচা, কিন্তু পইচা খুজিবলৈ আহিছে। পইচাটো খাই আমাৰ খাই, আপোনটো খাবই। এইকেইজন ন ইমান আপোন বনা বিক্ৰী কৰক কৈছে, মানুহটো খাই আমাৰ ক'তনো কিনি খাব যাব? হাৰমতিৰ 1 নং পাৰ্বতীপুৰৰ গ্ৰামাঞ্চলৰ মদ ব্যৱসায়ীৰ পৰা 3000 টকাকৈ উৎকোচ ল'বলৈ যোৱাৰ অভিযোগ তুলি এইদৰে ৰাইজে আবকাৰী বিভাগৰ দলটোক আবদ্ধ কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ঘটনাস্থলীত হাৰমতি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আপুনি পইচা বিচৰা নাই? আমাক পইচা পাতি নালাগে, পইচা লৈ পেলাই পইচা লৈ মেনেজ হৈ আছে আকৌ, বেছি পইচা লৈ আছে। কিন্তু পইচা লোৱাটো আহি পেলাই ঘনে ঘনে আহি থকা কি কথা? মহিলা ল'বলৈ আহে কেলে? ভিতৰত পইচা দিছে, আমি নিজে আছো ইয়াত, ভিতৰত কথা পাতি পইচা লৈ গৈছে, আকৌ আহিছে পইচা নিবলৈ। নাই লোৱা 5টা 20ত আহি পাইছোঁ। আমি কমপ্লেইন ডিউটিত আহি পেলাই এই দোকানখনৰ এই তেখেতসকলৰ তাত সোমাইছিলোঁ। তাতে অলপ লাও পানী আছিলে বুজিছেনে? হয়, লাও পানীখিনি একচুৱেলি মানে 5 কেজিৰ ওপৰত নহ'লে মানে দিগদাৰ হয় কেছ ল'বলৈ। সেইটো কাৰণে আমি লাও পানীখিনি একো ব্যস্ত নগৈ আমি ওলাই গুচি আহিলোঁ। ওলাই আহি পেলাই এইফালে যাওঁতেই তেখেতসকলৰ মানে গাড়ী এখন আহিলে, আপোনালোকে বাৰে বাৰে আহি পেলাই ইয়াত আহি ডিউটি কৰে, গুচি যায়, পইচা লয়, এনেকৈ ধৰণে কৈছে। মইতো আজিতো পইচাৰ কথা কোনো অহাই নাই, পইচা লোৱা নাই। আমি পইচা লৈ যাবলৈ ওলাইছোঁ, নহয় আপোনালোকে যাব নোৱাৰিব এইভাগে। পাব্লিকে কোৱা মতে আপোনাক পইচা লোৱাৰ কথাটো ওলাইছে।
লয় বুলি কৈছে আগৰ কথা এটা কৈ নহয় আছে। এতিয়া আজি লোৱা কথা আজি নাই লোৱা নাই লোৱা কোনো নাই লোৱা নাই কাৰোবাৰ বিচৰাও নাই লোৱাও নাই নাই লোৱা মিছা হয়, হয়, কি কয় এই কথাটো মিছা নেকি নাই আজি পইচা লোৱা কথা বিচাৰিছিলে বোলে নাই বিচৰা নাই বিচৰা আপোনাৰ পৰা পইচা লৈছে নেকি সদায় কমপ্লেইন কৰোঁ, মদ বেচো বুলি কৈছে। সদায় কমপ্লেইন কৰে বোলে, এতিয়া সেইটো কাৰণে আহিছো বুলি ক'লে। তোৰ চালে আপংটো খাওঁ, আমি আপং বনাইছো, লাল চাল বিক্ৰী কৰোঁ নেকি কৈছে। লালটো বিক্ৰী নকৰোঁ, বিচাৰি চাওক পালে বুলি ক'লে। তোক কৈছে কিবা এটা দিয়ক, তো মই ক'লো পইচা পাতি নাই, এতিয়া দিব নোৱাৰো। তোৰ 100 টকা আছিলে চাহ খাব বুলি মই দিলো, এতিয়া মোক ৰিটাৰ্ণ ঘূৰাই দিলে পইচাটো। 100 টকাটো ঘূৰাই দিলে। গুচি আহিলে। পইচা দিয়া নাই পইচা বিচাৰি আছিলে, মই ক'লো পইচা নাই, 100 টকা আছিলে চাহ খাব বুলি দিলো, 100 টকাটো ৰিটাৰ্ণ ঘূৰাই দিলে মোক। নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ।